যিহেতু মই কৈছিলোঁ আপোনালোকৰ মাজলৈ মই যিমান পাৰোঁ সিমান ভিডিঅ'জ আনিবলৈ চেষ্টা কৰিম। সেয়ে নমস্কাৰ, সুপ্ৰভাত। মই আপোনালোক সকলোকে কুঁহিপাত FB পেজটি আৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ লগত খুবেই এটা শ্বৰ্টলি এটা মেছেজ বা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰোঁ। বিকজ মই এতিয়া মোৰ নিজৰ ছেশ্যনছ ক্লাছলৈ গৈ আছোঁ। সেয়ে মই বহুত এটা মানে টপিক এনালাইচিছ কৰি বা ভালকৈ এক্সপ্লেইন কৰিবলৈ টাইম শ্বৰ্ট হৈ গৈছে। সেইকাৰণে মষ্টলি যিহেতু মই কৈছিলোঁ যোৱাকালিৰ ভিডিঅ' পষ্ট এটাত যে মই মেৰিজ কাউন্সেলিং থেৰাপি ছেশ্যনছো কোৰ্চ কমপ্লিট কৰিছোঁ আৰু সেইবোৰৰ লগতো মই ইনভলভ হৈছোঁ। আৰু এই ক্ষেত্ৰত এটা কথা ক'বলৈ বিচাৰোঁ, আমাৰ সচৰাচৰ ফেমিলিবোৰৰ মাজত এই প্ৰব্লেমছটো দেখা দিয়ে আৰু কমনলি এই প্ৰব্লেমটো আগতেও আছিলে আৰু বৰ্তমান সময়তো আছে। বহুত ক্ষেত্ৰত আমাৰ কি হয়, যিসকল হাজবেণ্ড থাকে তেওঁলোকে এক্সপেক্ট কৰে যে তেখেতৰ ৱাইফগৰাকীয়ে খুব সুন্দৰকৈ তেওঁলোকৰ ইনলজৰ ফেমিলিটোক মানে হাজবেণ্ডৰ পৰিয়ালবৰ্গক মানে খুব ধুনীয়াকৈ আঁকোৱালি লওক বা তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক স্থাপন কৰক আৰু খুব ভালকৈ মানে মৰম ভালপোৱাৰে থাকক। এইটো বাৰু এটা পৰ্যায়লৈকে স্বাভাৱিক এক্সপেক্টেশ্যনছ, সেইটো ৰখাটো ভাল বা ৰাখে, এইটো স্বাভাৱিক। কিন্তু এটা ক্ষেত্ৰত বহু মানে ফেমিলিজত এইটো প্ৰব্লেমছ আহি পৰে যে তেখেতৰ এজন হাজবেণ্ডে কেৱল এগৰাকী ৱাইফৰ লগত মানে তেওঁৰ স্পাউচৰ লগত তেতিয়াহে ভাল ৰিলেশ্যন বিল্ড কৰে বা তেওঁক ভেলিডেশ্যন দিয়ে বা ভেলিউ তেখেতৰ চকুত ৰাখে বা ইম্পৰ্টেঞ্চ প্ৰদান কৰে যেতিয়া এগৰাকী ৱাইফে তেওঁলোকৰ ফেমিলিৰ লগত মানে হাজবেণ্ডৰ ফেমিলিৰ লগত খুব ভালকৈ ৰিলেশ্যন মেইনটেইন কৰিব পাৰে। তো এই ক্ষেত্ৰত মই এটা কথা কওঁ, মানে যেতিয়া আমি এটা ৰিলেশ্যনত আগবাঢ়িছোঁ, স্পেচিফিকলি মেৰিজৰ ক্ষেত্ৰত আগবাঢ়িছোঁ, তেতিয়া আমি আমাৰ ৱাইফৰ পৰা মানে মেইলসকলৰ ক্ষেত্ৰত কৈছোঁ, সেইটো এক্সপেক্টেশ্যন ৰখাটো ভাল। কিন্তু যদি কেনেবাকৈ সেই এক্সপেক্টেশ্যনছটো ৱাইফে কোনোবা লেভেললৈকে ফুলফিল কৰিব নোৱাৰিছে বা ক'ৰবাত তেখেতৰ হোৱা নাই, সেইটো ক্ষেত্ৰত আপুনি তেখেতক কোঅপাৰেটহে কৰিব লাগে। যদি সেই কথাটোৰ বেচিছত আপুনি তেখেতক ভেলিডেশ্যন নিদিয়ে বা ভাল নোপোৱা হৈ যায় বা তেওঁক আপুনি মানে মিছবিহেভ বা মিছট্ৰিট কৰা ষ্টাৰ্ট কৰে, তেতিয়া কোনোটো ৰিলেশ্যনেই ভাল নাথাকিব। না আপোনাৰ যুগ্ম জীৱন মানে আপোনাৰ ৱাইফৰ লগত আপোনাৰ ৰিলেশ্যন ভাল থাকিব, না আপোনাৰ ৱাইফে আপোনাৰ ফেমিলিক সেইটো কেয়াৰ এটেনশ্যন বা মৰম দিব পাৰিব। কাৰণ ৱাইফে বিচাৰিছে যে তেওঁ আপোনাৰ লগত এটা ষ্ট্ৰং বা মানে ভাল ৰিলেশ্যন গঢ় দিবলৈ। আৰু আপুনি যদি বিয়া পাতিছেই আৰু বিয়া পাতাৰ যদি আপোনাৰ মেইন উদ্দেশ্যটো আপোনাৰ ফেমিলি বা আপোনাৰ পিতৃ মাতৃ বা ফেমিলিৰ অন্য মেম্বাৰ্ছবোৰৰ টেক কেয়াৰ কৰিবলৈ হওক বা ভাল পাবলৈ বিয়া পাতিছে, তেতিয়াতো অসুবিধা অহাটো স্বাভাৱিক। তেতিয়া আপোনাৰ সেই বিয়াখনত বা সেই মেৰেজ লাইফটো ডিষ্টাৰ্ব হোৱাটো স্বাভাৱিক। কাৰণ আপোনাৰ ফেমিলিয়ে আপোনাৰ ৱাইফৰ পৰা এক্সপেক্টেশ্যনছ ৰাখিব যে তেওঁ যাতে তেওঁলোকক ভাল বিহেভ কৰে, ভাল ইম্পৰ্টেঞ্চ দিয়ে। কিন্তু ডাইৰেক্ট ৰিলেশ্যন বা আপোনাৰ লগতহে সেই একচুৱেল ৰিলেশ্যনটো কানেক্ট কৰিব, যিটো ৰিলেশ্যন সৰুৰ পৰা আপোনাৰ লগত আপোনাৰ ফেমিলিৰ আছিল। সেই ক্ষেত্ৰত বোৱাৰীজনীয়ে বা আপোনাৰ ৱাইফগৰাকীয়ে নিজকে লনলি ফিল কৰা বা সেই ক্ষেত্ৰত ৱাইফগৰাকীয়ে কোনো ক্ষেত্ৰত আপোনাৰ ফেমিলিক অলপ হ'লেও কম ইম্পৰ্টেঞ্চ দিয়াটো স্বাভাৱিক হৈ পৰি যায় আৰু লগালগ সেই ৰিলেশ্যনশ্বিপটো মানে আপোনাৰ মেৰিজখনত কনফ্লিক্টছ আহে, ডিষ্টাৰ্বেঞ্চ আহে। চ' এই ক্ষেত্ৰত এটাই ছাজেশ্যন এইটো হয় যে আপোনালোক দুজনৰ মাজৰ ৰিলেশ্যনটো
ট্ৰু হয় আপোনালোকৰ মাজৰ ৰিলেশ্যনশ্বিপটোত অনেষ্ট থকাটো জৰুৰী হয় লগতে আপোনালোকৰ মাজৰ দুয়োজনৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং হোৱাটো জৰুৰী যিমান পাৰে সিমান আপোনালোক দুজনে সময় কটাওক আপোনালোক দুজনে আপোনালোকৰ মনত থকা কনফ্লিক্টছবোৰ মিছআণ্ডাৰষ্টেণ্ডিংছবোৰ ৰিচল্ভ কৰক প্ৰব্লেমছবোৰ ছল্ভ কৰাৰ ট্ৰাই কৰক আৰু লগতে মেনেজেবল ৱেত আপোনালোকে আপোনালোকৰ ডিউটিজ আৰু ৰেছপনচিবিলিটিবোৰ ভাগ কৰক তাৰপিছত যিমান সময় বাচি গৈছে বা যিমান সময় আপোনালোকে মানে পাইছে স্পেণ্ড কৰিব ফেমিলিৰ লগত বা যেনেকুৱাই ৰিলেশ্যন আপোনালোকৰ সময়টো বাচি যোৱাৰ পিছত আপোনালোকে কানেক্ট কৰিব পাৰিছে বা কমিউনিকেট কৰিব পাৰিছে ফেমিলিৰ লগত সেইটোৱে যথেষ্ট হ'ব কিন্তু আমি যদি আমাৰ এটা ছাইডৰ প্ৰেছাৰ এটা ছাইডৰ এক্সপেক্টেশ্যন এজন পাৰ্টনাৰ বা এজন স্পাউচৰ ওপৰত এনেধৰণে জাপি দিওঁ বা এনেধৰণে দি দিওঁ বা তেওঁৰ পৰা সেইটো আমি ডিমাণ্ডিং নেচাৰত বিচাৰোঁ তেন্তে ডেফিনেটলি আপোনাৰ মেৰেজখনত ব্ৰেকডাউন অহা বা মেৰেজখন ৰান নকৰা বা মেৰেজখনত কনফ্লিক্টছৰ ষ্টাৰ্ট হোৱা আৰ্গুমেণ্ট বা মানে এবিউজিং এটা এনভাইৰনমেণ্ট আপোনাৰ মেৰেজখনত থকাটো একেবাৰে স্বাভাৱিক মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ পৰা মই যিখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেই ইনফৰ্মেশ্যনখিনি কালেক্ট কৰিব পাৰিছে পুনৰ আপোনালোকক এটা নতুন ভিডিঅ'ত লগ পাম আৰু আশা কৰোঁ এনেধৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবলৈ পাৰিম থেংক ইউ ছ' ভেৰি মাছ